নামখলাৰ স্বাস্থ্যকৰ্মী শেৱালী ডেকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ নাম লৈ দালালি কৰাৰ অভিযোগত ৰাজহুৱা সভা। দৰং জিলাৰ ওদালগুৰি সীমান্তৰ নামখলাত থকা একমাত্ৰ নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰৰ কেৰাণী শেৱালী ডেকাই স্বাস্থ্য কেন্দ্ৰখনৰে আগৰৱালা উপাধিৰ চিকিৎসকগৰাকীক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসকগৰাকী আঁতৰি যায়। যোৱাৰ ফলত স্থানীয় ৰাইজৰ লগতে আশাকৰ্মীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা প্ৰায় 25 দিন ধৰি অচলাৱস্থা হৈছে চিকিৎসালয়খন। সেয়েহে নামখলা আঞ্চলিক ছাত্ৰ সন্থা আৰু লাচি থানাৰ উদ্যোগত বুধবাৰে নামখলা গাঁও পঞ্চায়ত সভাগৃহত অৱসৰী অধ্যক্ষ নীল হাজৰিকাৰ সঞ্চালনাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। চিকিৎসা কেন্দ্ৰৰ কেৰাণী শেৱালী বৰুৱা আৰু মুখ্যমন্ত্ৰীৰে ভাল ঘনিষ্ঠতা থকা বুলি কৈ দালালি কৰি তীব্ৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ লগতে লাচি থানা আৰু ছাত্ৰ সন্থাই। পূৰ্বেও বহুবাৰ শেৱালী ডেকাই চিকিৎসালয়ত অপ্ৰীতিকৰ ঘটনা ঘটোৱা বুলি বুধবাৰৰ ৰাজহুৱা সভাত ৰাইজে মত প্ৰকাশ কৰে। শেৱালী ডেকাক তৎকালীনভাৱে নিলম্বন অথবা বদলীকৰণ কৰিবলৈ ৰাইজে দাবী জনাইছে। ইতিমধ্যে দৰং জিলা আয়ুক্ত আৰু জিলা যুটীয়া স্বাস্থ্য বিষয়াকো স্মাৰক পত্ৰযোগে দাবী জনোৱা হৈছিল যদিও কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। বুধবাৰৰ ৰাজহুৱা সভাত পাথৰীঘাট মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ অৰ্চনা বৰুৱা, প্ৰাক্তন পঞ্চায়ত সভাপতি আকৰাম হুছেইন আদি উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। সহায়ক স্বাস্থ্য কেন্দ্ৰত ডক্টৰক যি অপব্যৱহাৰ কৰিছিলে এজন LD কেৰাণী শেৱালী ডেকাই, এই বিষয়টো লৈ আজি এখন ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছিলে আৰু এই সভাত গোটেইখিনি ৰাইজ আমাৰ উপস্থিত থাকি আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্তখিনি প্ৰস্তাৱ যোগে আমি CM মহোদয়লৈ বা DC মহোদয়লৈ গোটেইখিনিলৈ আমি প্ৰেৰণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতুকে যিজন শেৱালী ডেকা LD তেখেতে সঘনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নাম লয় আৰু তেওঁৰ নাম লৈ তেওঁ আচলতে হিমন্ত বিশ্ব শৰ্মাদেৱৰ নামটো মিছ ইউজ কৰি আছে। ইয়াতে তেখেতে তেওঁৰ নাম কৈ বিভিন্নজনক চাকৰিদাৰ প্ৰলোভন বা বিভিন্নজন স্বাস্থ্যকৰ্মীক ইয়াতে দাবী ধমকি দিয়ে যে মই হিমন্ত বিশ্বৰ মোৰ মানে লগত আছে বা কি কৰিব, এনেকুৱা বিভিন্ন ধৰণৰ ভাবুকি দিয়ে। এতিয়া এইদিনাখনে মোকো ভাবুকি দিছে তেখেতে, জেলত পঠাম কিবা পঠাম। এতিয়া মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটি অনুৰোধ, তেখেতে যদি এই কাৰ্যকলাপত যদি তেখেত জড়িত নাই তেতিয়াহ'লে তেখেতে এটা উচিত বিচাৰ কৰিব আৰু এই উচিত বিচাৰ কৰি আমাৰ নামখলাবাসী ৰাইজক কথাৰ মানে নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰখনক তেওঁৰ যি পৰিৱেশত বৰ্তমান পৰি আছে এই পৰিৱেশটোৰ পৰা মুক্ত কৰিব। এয়ে মোৰ আহ্বান তেখেতলৈ। তেখেতে নিশ্চয় ভাল এটা পদক্ষেপ ল'ব ইয়াৰ ওপৰত। দৰে এখন ঠাইত ইমান দল সংগঠন বা বিভিন্ন অনুষ্ঠানৰ মাজত থাকি তেখেতে যি অপমানিত হ'ল আৰু তাতোকৈ লজ্জাজনক কথা এটা হৈছে যে স্বয়ং সভাপতি সভাৰ পৰিচালনা সমিতিৰ সভাপতিজন তেওঁৰ উপস্থিতিত তেওঁক অপদস্থ কৰিলে। তেখেতে কিন্তু কোনো ধৰণৰ একাষাৰো কথা নক'লে বা ডক্টৰজনক কোনো চেফ দিব নোৱাৰিলে। এইটো এটা বৰ দুখ লগা বিষয়। সভাপতি পানেশ্বৰ কলিতা আছিলে, মেনেজমেণ্টৰ সভাপতি। গতিকে তেখেতকো এই যি সভাপতিত্ব তেওঁ লৈ আছে ইয়াৰ পৰা আঁতৰাব লাগে। অসম চৰকাৰলৈ এইটো মোৰ বিনম্ৰ অনুৰোধ আৰু স্বাস্থ্য বিভাগলৈ এটা অনুৰোধ, তেখেতক অনতিপলমে শেৱালী ডেকা আৰু পানেশ্বৰ কলিতাক ইয়াৰ পৰা আঁতৰাই এই অনুষ্ঠানটি যাতে পৰিচালনা কৰাত সহায় কৰে। নামখলা সহায়ক স্বাস্থ্য কেন্দ্ৰত যি এটা দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল, যি শেৱালী ডেকা নামৰ এগৰাকী LDয়ে এগৰাকী ডক্টৰক যি অশালীন ব্যৱহাৰ কৰিলে, পানে মৰাৰ ভাবুকি পৰ্যন্ত দিলে। আৰু সেইদিন ধৰি আমি লাচি থানা আৰু নামখলা আঞ্চলিক ছাত্ৰ সন্থাই মিলি যৌথভাৱে আমি এই তেখেতৰ যি অপসাৰণ বা তেখেতৰ শাস্তিমূলক যি ব্যৱস্থা কৰাৰ কাৰণে আমি বিভিন্ন সময়ত লাগি আহিছোঁ, কিন্তু আজিলৈ কিন্তু সুফল পোৱা নাই। আমি জিলা উপায়ুক্ত মহোদয়, জইণ্ট ডাইৰেক্টৰ মহোদয়কো আমি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, কিন্তু আজিলৈ তেখেতসকলে শেৱালী ডেকাৰ ওপৰত কোনো ব্যৱস্থা ল'ব পৰা নাই। আমি অত্যন্ত মানে লাজ পাইছোঁ যে এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এজন জিলা পৰ্যায়ৰ বিষয়াই কি কাৰণে ব্যৱস্থা ল'ব পৰা নাই। আৰু আমি জানিব পাৰিছোঁ তেখেতে মুখ্যমন্ত্ৰীৰ হেনো কিবা প্ৰভাৱ আছে, মুখ্যমন্ত্ৰী তেখেত হেনো ঘনিষ্ঠ, আৰু সেই ঘনিষ্ঠতাৰ সুযোগ লৈ আজি এই মেডিকেলখনক ধ্বংসৰ গৰাহত ঠেলি দিছে নেকি বাৰু। আৰু এই মেডিকেলখনে বিভিন্ন সময়ত ডক্টৰৰ সমস্যাত ভুগি আহিছে, বিভিন্ন সময়ত ডক্টৰ ইয়াত থাকিব নিবিচাৰে, এইবিলাক কাৰণতে ডক্টৰ থাকিব নিবিচাৰে। বিভিন্ন সময়ত শেৱালী ডেকাই ডক্টৰ বা লগৰ যিবিলাক সহকৰ্মীক দুৰ্ব্যৱহাৰ কৰা বুলি আমি জানিব পাৰিছোঁ। আৰু ইয়াৰ ওপৰত মিটিং হৈ গৈছে, কিন্তু আজিলৈ কোনো সুফল পোৱা নগ'ল। আৰু একমাত্ৰ এইটোৱে কথা যে তেখেত মুখ্যমন্ত্ৰীৰ হেনো কোনো ঘনিষ্ঠ। আমি দাবী মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ কথাবিলাকতো লাগি থাকে নেকি বাৰু।